মাননীয় অধ্যক্ষ মহোদয়, মই শূন্যকালীন ঘণ্টাৰ জৰিয়তে এটি বিশেষ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। প্ৰসংগটো হৈছে উচ্চতম ন্যায়ালয়ৰ জামিন পোৱা স্বত্তেও ডিটেনশ্যন কেম্পত আটক আব্দুল খালেক, পুলিচৰ দ্বাৰা তথাকথিত পুছবেক কৰা হ'ল খাইৰুল ইছলাম, মনোৱাৰা খাতুন আৰু অন্যান্য ব্যক্তি। মহোদয়, সাম্প্ৰতিক সময়ত দেখা গৈছে যে অসম পুলিচে নিশাৰ অন্ধকাৰত নাৰী, শিশু, বৃদ্ধ কোনো বাছ বিচাৰ নকৰি ঘৰৰ পৰা তুলি আনি অন্ধকাৰতে বৰ্ডাৰ পাৰ কৰি দিয়া হৈ আছে। মহোদয়, দেখা গৈছে যে এই ক্ষেত্ৰত যিসকল বিদেশী তেওঁলোকক পঠিওৱাত আমাৰ কোনো আপত্তি নাই। যিসকল যি ৰাষ্ট্ৰৰ পৰা আহিছে তেওঁলোকক পঠিয়াওক, কিন্তু মহোদয় এই প্ৰক্ৰিয়া চলাবলৈ গৈ বৈধ ভাৰতীয় নাগৰিক যিসকলৰ মা, দেউতা, ভাই, ভনী সকলোৱে দেশত, যিসকলৰ যুগ যুগান্তৰত কোনো দিনেই সম্পৰ্ক নাই অন্য কোনো ৰাষ্ট্ৰৰ সৈতে নতুবা বাংলাদেশৰ সৈতে, তেওঁলোককো বাংলাদেশৰ সীমান্ত পাৰ কৰি দিয়া হৈছে। মহোদয়, দেখা গৈছে যে যেতিয়া মৰিগাঁও জিলাৰ খান্দা পুখুৰী গাঁৱত খাইৰুল ইছলামক যেতিয়া পুছবেক কৰা হৈছিল, তেওঁ এজন শিক্ষক, আৰু সেই পুছবেক কৰাৰ সময়ত BSF পৰ্যন্ত বিচলিত কৰি তেওঁলোকৰ জৰিয়তে প্ৰেছ বিবৃতি দিয়া হ'ল যে তেওঁলোকে বাংলাদেশৰ পৰা আহি আছিল আৰু তাৰ পৰা পুছবেক কৰা হ'ল। মহোদয়, ভাৰত ৰাষ্ট্ৰৰ এটি প্ৰশাসনিক আৰু সুৰক্ষাৰ ব্যৱস্থাই যদি এই ধৰণৰ মিছাৰ আশ্ৰয় ল'ব লাগে কেৱল অসম চৰকাৰৰ প্ৰেছাৰত নতুবা তেওঁলোকে দিয়া ডিক্টেশ্যনত, তেনেহ'লে ইয়াতকৈ আৰু প্ৰশাসন মহোদয় একো থাকিব নোৱাৰে। আমি AIUDF দল বিদেশীৰ বিৰুদ্ধে, আমি কোনো এজন বিদেশী 1971 চনৰ পিছত অহাসকলৰ পক্ষত নহয়, চাহে তেওঁ হিন্দু হওক, চাহে তেওঁ মুছলমান হওক, তেওঁ কোনো জাতিৰ হওক। আজি ইয়াৰ পৰা আজি যদি মই সেইফালে থাকিলোহেঁতেন, অন্তত আমি এটা প্ৰস্তাৱ ল'লোহেঁতেন যে এই ডি ভোটাৰ সমস্যা, ৰেফাৰেঞ্চ কেছৰ সমস্যা যিসকল সৃষ্টি কৰিছিল তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰৰ প্ৰস্তাৱ ল'লোহেঁতেন। যিসকল প্ৰতিপালন কৰিছিল, যিসকল আজিও কিজানি তেওঁলোক অপজিশ্যনত থাকিব পাৰে, যিসকলে এইটো লালন পালন কৰিছিল, যিসকলে তেওঁলোকৰ ভোট লৈছিল, তাৰ পিছতো যিসকলে এই সমস্যাটো কোনোদিনে সমাধান কৰিবলৈ চেষ্টা কৰা নাই, তেওঁলোকৰ বিৰুদ্ধে আমি ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন। যিসকলে ডিটেনশ্যন কেম্প বনাইছিল তেওঁলোকৰ বিৰুদ্ধে ধিক্কাৰ প্ৰস্তাৱ ল'লোহেঁতেন। মহোদয়, মোৰ সমষ্টিৰ গুমা গাঁৱৰ আব্দুল খালেক তাৰাবাৰী থানাৰ অন্তৰ্গত, তেখেতে বেইলত আছিল 2 বছৰ 20 দিন। তেখেতে ডিটেনশ্যন কেম্প খাটি হোৱাৰ পিছত বেইলত থকাৰ পিছতো আজিৰ দিনতো তেওঁক ডিটেনশ্যন কেম্পত বন্দী কৰি ৰখা হৈছে। না তেওঁৰ পৰিয়ালৰ সৈতে বিগত 20টা দিনত তেওঁ সম্পৰ্ক কৰিব দিয়া হৈছে, না তেওঁৰ ঘৰৰ মানুহৰ সৈতে কোনো কথা বতৰা বা আইনজীৱীৰ সৈতে কথা বতৰা পাতিব দিয়া হৈছে। বোধহয় প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যিসমূহ ট্ৰিটি আছে, ইউনিভাৰ্চেল হিউমেন ৰাইট ডিক্লাৰেশ্যন আছে, জেনেভা কনভেনশ্যনৰ কথা বতৰাবিলাক আছে, এইবিলাক সকলোখিনি সামৰি প্ৰত্যাৱৰ্তন চুক্তিৰ জৰিয়তে যদি কোনো বিদেশী নাগৰিকক বহিষ্কাৰ কৰে তাত আমাক ক'বলগীয়া একো নাই, কিন্তু তেওঁলোকক সেই ৰাষ্ট্ৰই সমজি ল'ব লাগিব। আজি দেখা গৈছে যে অসমত যিসমূহ ট্ৰাইব্যুনেল চলাই থকা হৈছে, এই ট্ৰাইব্যুনেলসমূহ চৰকাৰৰ ডিক্টেশ্যনত চলি থাকে। চৰকাৰৰ গৃহ বিভাগে যি কৈ আছে সেই ডিক্টেশ্যনত চলিব। দেখা গৈছে যে সকলো প্ৰমাণ পাতি লৈ যোৱাৰ পিছতো ক'ৰবাত ক্লাৰিকেল মিষ্টেক, নাম, বানান, বয়সৰ ডিছক্ৰিপেঞ্চি ইত্যাদি ইত্যাদি কাৰণত মানুহক বিদেশী বনাই দি থকা হৈছে। বোধহয় উচ্চতম ন্যায়ালয়ৰ গোচৰ চলি আছে, জামিনত আছে, তাৰ পিছতো মানুহজনক পুছবেক কৰি দিয়া হৈ আছে। সেই মানুহজনক ঘূৰাই আনিব কোনে এতিয়া? আজি তেওঁক ন্যায় কোনে দিব? ভাৰত ৰাষ্ট্ৰৰ ব্যাপক ন্যায়িক ব্যৱস্থা থকাৰ পিছতো এই ধৰণৰ যদি অন্যায় অবিচাৰ মানুহৰ লগত যদি কৰা হয়, তেনেহ'লে ইয়াতকৈ দুৰ্ভাগ্য আৰু আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতৰ নাম বদনাম হোৱা ধৰণৰ অন্য কোনো ঘটনা থাকিব নোৱাৰে। যি সময়ত ভাৰত বিশ্বগুৰু হ'বলৈ গৈ আছে, অসম শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হ'বলৈ গৈ আছে, মুখ্যমন্ত্ৰী বা চৰকাৰ তৰফৰ পৰা এই ধৰণৰ বিবৃতি জাৰি কৰা হয় আৰু তেওঁলোকে ফুলজাৰি মাৰি থাকে। আৰু সেই সময়ত যদি আমি মানৱ অধিকাৰ আৰু মানৱতাক যদি ভুলুণ্ঠিত কৰোঁ, সৰু যদি 9 মহীয়া কেঁচুৱা যদি কোলাত লৈ কাৰোবাক যদি ৰাতিৰ অন্ধকাৰত চোৰ ডকাইতৰ নিচিনা যদি এই দেশৰ পৰা পঠিয়াই দিওঁ, তেওঁলোকৰ এই ৰাষ্ট্ৰ ব্যতীত অন্য কোনো ৰাষ্ট্ৰ নাই, এই ঠাই ব্যতীত অন্য কোনো ঠাই নাই, এই ঠাইতে জন্ম তেওঁলোকে, এই ঠাইতে পুণ্যভূমি, এই ঠাইতে তেওঁলোকৰ মাতৃভূমি, তাৰ পিছত যদি তেওঁলোকক এই ধৰণৰ যদি অমানৱীয়ভাৱে বহিষ্কাৰ কৰা হয়, সেই ছবি এই সভ্য সমাজৰ কোনো এজন মানুহে চাই কিন্তু অন্তত চকুৰ পানী নোপোৱাকৈ থাকিব নোৱাৰে। কিন্তু আমি শাসন যন্ত্ৰ, ৰাষ্ট্ৰযন্ত্ৰ ইমানেই কি কঠোৰ হৈছোঁ যে সেই মানুহখিনিৰ বেদনা পৰ্যন্ত আমি অনুভৱ কৰিব নোৱাৰোঁ, তেওঁলোকৰ কথা পৰ্যন্ত যদি আমি বুজিব নোৱাৰোঁ, তেওঁলোকৰ ন্যায়িক ব্যৱস্থাৰ জৰিয়তে সুযোগ পৰ্যন্ত যদি আমি দিব নোৱাৰোঁ, তেওঁলোকক পানীৰ মাজত যদি থিয় কৰাই দিওঁ, ইয়াতকৈ মহোদয় লাজৰ বিষয় আৰু একো হ'ব নোৱাৰে। গতিকে মহোদয়, কেৱল ধৰ্মৰ নামত বাছি বাছি, কেৱল জাতিৰ নামত, কেৱল ভাষাৰ নামত বাছি বাছি, কেৱল তেওঁ কোনটো সাংস্কৃতিক পৰা বিলংছ কৰিছে সেইটোৰ ওপৰত বাছি বাছি যদি মানুহৰ লগত এই ধৰণৰ অন্যায় কৰা হয়, তেনেহ'লে মহোদয় ইয়াতকৈ দুৰ্ভাগ্য কোন হয়। গতিকে মহোদয়, আজি এই সদনৰ জৰিয়তে আপোনাৰ মাৰফতত মই অনুৰোধ কৰিছোঁ
যে যি ৰাষ্ট্ৰৰ পৰা যোনে আহিছে যদি বাংলাদেশৰ পৰা আহিছে তেওঁলোকৰ লগত উচিত কথা বতৰা পাতি তেওঁলোকক বিতৰণ কৰক বাংলাদেশৰ লগত আলোচনা কৰক দেখিছোঁ যে সংবাদ মাধ্যমত কথা বতৰাবিলাক আহিছে যেতিয়া তেওঁলোকক ৰাতিৰ আন্ধাৰত বৰ্ডাৰটো দাঙি কিনে পাৰ কৰি দিয়া হৈছে তেতিয়া তেওঁলোকে কৈছে যে নাই তেওঁলোকৰ নাগৰিক হ'লে তেওঁলোকে সমজি ল'ব ভাৰতীয় নাগৰিকক কিয় সমজুল আজিৰ দিনতো মহোদয় বহু ঠাইত বাংলাদেশৰ আমাৰ দেশৰ নাগৰিক তেওঁলোকে যিকোনো প্ৰকাৰে হওক তেওঁলোকক পাৰ কৰি দিয়া হৈছে তেওঁলোকে তাতে অনাই বনাই অনাহাৰে অৰ্ধাহাৰে ঘূৰি আছে তেওঁলোকৰ কাৰণে মহোদয় বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ Thank you. Honorable Chief Minister.